আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই মিলি আৰু আপোনালোক সকলোকে মিলি ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো একেবাৰে হাজি কাছি ওলাইছো আৰু থাম্বনেল চাইটো গম পাইছে আজি আছে মোৰ লগৰজনীৰ হালধি আৰু পিছবেলা আছে মেহেন্দি সেৰেমনি আৰু সকলোৱে জানেই সাগে সকলোৱে মানে যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্স তেওঁলোকে জানেই সাগে মোৰ লগৰ বান্ধৱী এগৰাকীৰ বিয়া আছিল মোৰ মাৰ ঘৰৰ ওচৰত মানে দেৰগাঁৱত সো তালে গলো মাৰ ঘৰলৈ যোৱাৰ ভিডিঅ' এটা দিছিলো থুলমুলকে আৰু আপোনালোকে সাগে চাইছে আৰু এতিয়া আজি আছে তাইৰ হালধি আৰু মেহেন্দি সেৰেমনি যিমানখিনি পাৰো মই কভাৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আমি বিৰাতে বেছি ফূৰ্তি কৰিলো বিৰাতে বেছি ভাল লাগিলে আৰু এয়া ৰাতিপুৱা এতিয়া 11 মান বাজিছে 10:30 11 মান বাজিছে সকলো ওচৰ সুবুৰীয়া পৰিয়ালৰ মানুহ এনেদৰে এয়া গুট খাইছো তাইক হালধি দিয়াৰ মানে মূৰত তেল দিয়াৰ নিয়ম কৰিবলৈ সকলো ঠাইতে নিয়মবোৰ বেলেগ বেলেগ সকলো ঠাইৰে সকলোবোৰ নিয়ম একে নহয় প্ৰায়বোৰ নিয়ম বেলেগ বেলেগ হয় আৰু হেবাবে ভাবিছো যে যিমানখিনি পাৰো কি কৰো কি নাই হালধিত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰ পিছত এয়া তাই ৰেডি হ'ল যদিও তাই মানে ৰাতিপুৱা সময়ত অলপ দুখ কৰিলে কান্দিলে হেবাবে তাই মেকআপটো ইমান ভাল হৈ থকা নাই আৰু আমিও এয়া উলাই মেলি গলো এয়া মোৰ লগৰজনী আৰু মই আমিও ফটোছটো অলপ ক্লিক কৰি ললো তাৰ পিছত এয়া এতিয়া দুৱা হৈ পেলে এতিয়া এয়া তাইক হালধি দিয়াৰ নিয়ম আৰম্ভ হৈছে আৰু ষ্টাৰ্ট হৈছে তাৰ পিছত এয়া তাইক এনেদৰে উলুৱাই নিব এতিয়া বাহিৰলে যেহেতু আমি ভিতৰত আছিলো ভিতৰতে দুৱা হ'ল আৰু সকলোৱে এতিয়া তাইক এয়া উলুৱাই নিছে বাহিৰলে কাৰণ নিয়মখিনিটো বাহিৰতে কৰা হ'ব যেহেতু মানুহ আছিলে অলপ মানে হৰয়ে আছিলে মানুহ হেবাবে বাহিৰতে নিয়মখিনি কৰোৱা হ'ব আৰু এয়া এতিয়া তাইক উলুৱাই নিয়া হৈছে এনেদৰে মই যিমানখিনি পাৰো ভিডিঅ'টোত কভাৰ কৰিবলৈ চেষ্টা কৰিছো তথাপিও গুটেইখিনি যে দেখাব পাৰিম হেতু সম্ভৱ নহয় আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু বহুত বেছি মৰম দিব তো চাই থাককচোন ভিডিঅ'টো আগলৈ কি হয় আৰু এইটো ভিডিঅ'তে মই মানে মেহেন্দিৰ অলপমান ক্লিপছও লগাই দিম যেহেতু পিছবেলা মেহেন্দি আছিলে হেবাবে মেহেন্দিৰ ক্লিপছখিনিও মই ইয়াতে একেলগে এড কৰি দিছো আৰু থাম্বনেলখন চাইটো আপোনালোকে গম পাইছে হালধি আৰু মেহেন্দিৰ ভিডিঅ' গুটেইখিনি মই একেটা ভিডিঅ'তে এড কৰি দিছো এজনী ছোৱালীৰ বাবে বিয়াৰ দিনটো মানে দুখৰো সুখৰো নহয় নে মোৰ মতেটো দুখৰো হয় সুখৰো হয় কাৰণ এখন ঘৰ এৰি থৈ যাব লাগে হেতু দুখটো মনত থাকেই কিন্তু আন এখন ঘৰলৈ যোৱাৰ ফুৰ্তিটো থাকে তথাপি নিজৰ মাক দেউতাক নিজৰ ভাই ভনী সকলোকে এৰি থৈ যাব লাগে হেতুতকে আৰু কিবা মানে বেলেগ দুখ হ'ব পাৰে নে সেইফালে মানে চালে এটা বহুত দুখ থাকে ছোৱালীজনীৰ কিন্তু উপায় নাই বিয়াটো হৈ যাবই লাগিব নহয় জানো আৰু আমাৰ ইয়াতে মানে দেৰগাঁৱত এনেদৰে নিয়ম কৰে মূৰত এনেকে মাইকী মানুহবোৰে 7 জনী বা 11 জনী এনেকে মাইকী মানুহবোৰে মূৰত এনেকে তেল দিয়ে আঙুলি দি পেলে কিছুমান জায়গাত দেখিছো যে সৰু লৰা ছোৱালীবোৰে দিয়ে আপোনালোকৰ ঠাইবোৰত বৰ কেনেকে মূৰত তেল দিয়া নিয়মটো কৰে কমেন্টত জনাবচোন আমাৰ ফালে এনেদৰে কৰে আৰু আগলে ভিডিঅ'টো চাই গৈ থাকক আমি কেনেদৰে কি নিয়ম কৰো গুটেইখিনি দেখা পাই গৈ থাকিব সকলোৰে ঠাইৰে নিয়মবোৰ বেলেগ বেলেগ হয় যেহেতু আৰু চাই পেলে হেতু বাবে বহুত বেছি ভাল লাগে কাৰণ জানিবলৈও মন যায় কোনবোৰ ঠাইৰ নিয়মবোৰ কেনেকুৱা নহয় জানো আৰু এয়া এতিয়া তাইক মূৰত তেল দিলে লগতে এয়া হালধি মা হালধিও লগাইছে সকলোৱে মিলি পেলে প্ৰথমতে এয়া মাকে লগালে তাৰ পিছত এয়া খুৰীয়ে লগাইছে তাই খুৰীয়েকৰ লগত বহুত বেছি মানে এটাচমেন্ট খুৰীয়েকৰ লগত তাই বহুত বেছি মানে সময় পাৰ কৰে সেইবাবে খুৰীয়েকে হালধি লগাওতে তাই বহুত বেছি দুখ লাগিছে আৰু এইকন সময়ত মানে সকলোৰে চকু পানী সকলোৱে দুখ কৰিছে আৰু হয়ও যেতিয়া কইনাগৰাকীয়ে কানি দিয়ে তেতিয়া বহুত বেছি দুখ লাগে নহয় জানো Sami pitia aila. Lagi aku apa? Ini aja apa lu makan apa?
আৰু এয়া দেখিছেনে মোৰ মুখৰ অৱস্থা কোনে কোনফালৰ পৰা আহি হালধি লগালে গমেই নাপালো কে মানে পুৰা ঘঁহিলে একদম মানে মুখে সুখে আনকি পিন্ধি থকা কাণফুলযোৰলৈকে মানে হালধি লাগিলে ইমানেই বেছি মানে হালধি লগালে তাৰপিছত হালধি দিয়াৰ নিয়ম হৈ গ'ল গোটেইখিনি আৰু আমিও বিৰাটেই বেছি ফূৰ্তি কৰিলোঁ যিহেতু বান্ধৱীৰ বিয়া আৰু ঘৰৰ ওচৰতে যিহেতু মোৰ পৰিয়ালতো পৰে তাই আৰু লগতে পৰিয়ালৰ লোকসকলকো লগ পাইছোঁ বন্ধু বান্ধৱীসকলকো লগ পাইছোঁ বিৰাটেই বেছি ফূৰ্তি লাগিছে বহুত পুৰণা মানুহ লগ পাইছোঁ যিবোৰক মই 2 বছৰ 3 বছৰ ধৰি লগ পোৱা নাই ভাল লাগিলে আৰু সকলোকে মোৰ ভ্লগটোত তুলিবলৈ চেষ্টা কৰিলোঁ যিহেতু মানে সকলোৱে কয় তোমাৰ ভ্লগ চাওঁ তোমাৰ ভিডিঅ' চাওঁ ভাল লাগে মানে তেনেকৈ ক'লে বিৰাটেই বেছি ভাল লাগে আৰু এয়া এতিয়া হালধি দিয়া হৈ গ'ল আমি চাহ নাস্তাও খালোঁ খাই মেলি এতিয়া চবেই এনেদৰে এয়া কথা পাতি আছোঁ যিহেতু বহুত দিনৰ মূৰত লগ পোৱা যায় আৰু সকলোকে পালে মই বিৰাট বেছি ভাল পাওঁ আৰু বিৰাট বেছি এনজয়ো কৰোঁ তাৰপিছত এতিয়া কইনায়ো গা পা ধুই আহিলে আৰু তাই এতিয়া কাপোৰ চেঞ্জ কৰিব লৈছে আমিও কইনাৰ ৰুমত এনেদৰে বহি আছোঁ তো হালধি দিয়া হৈ গ'ল এতিয়া আপোনালোকক একেবাৰে মই পিছবেলা লগ পাম এতিয়া পিছবেলা যেহেতু আছে মেহেন্দি সো এতিয়া ৰেডি হৈ আছো মেহেন্দিৰ কাৰণে মেহেন্দি ফাংচন আছে এতিয়া সো এতিয়া মেহেন্দিৰ কাৰণে ৰেডি হৈ আছো আৰু মই পিন্ধিছো এখন গ্ৰীণ শাড়ী সো এতিয়া ৰেডি হৈ আছো অলমোস্ট হৈ গ'ল চুলিখিনি বান্ধিম খালি বেছি তেনেকুৱা এটা মেকআপ কৰা নাই বাৰু চুলিখিনি বান্ধিম আৰু ভন্টিও ওলালে আৰু মাইসা এতিয়া নাযায় পিছত গলে যাব আৰু তাই এতিয়া ভন্টি ৰেডি হৈ আছে তাই গ্ৰীণ পিন্ধা নাই আৰু গ্ৰীণ যে পিন্ধিব লাগিব তেনেকুৱা কোনো কম্পালসৰি নহয় তাই এতিয়া ৰেডি হৈ আছে আমি দুইজনী ৰেডি হলো হৈ গ'ল ৰেডি বল বেটিক নিবি নেকি মোৰ ফাইনেল লুক তাৰপিছত আমি এতিয়া দুইজনী মেহেন্দিৰ বাবে ওলাই মেলি এতিয়া গৈ আছো কইনাৰ ঘৰলে মানে আমাৰ বেছি দেৰি হোৱা নাই বাৰু আমি অলপ সোনকালে আহিছো যিহেতু তাই মাতিছিলে তাৰপিছত এয়া তাইক যিগৰাকী ছোৱালীয়ে মেহেন্দি লগাব মেহেন্দি আৰ্টিষ্ট গৰাকী অলৰেডি আহিলে কিন্তু আমাৰ ছোৱালীবোৰহে আহি পোৱা নাছিলে আৰু ৰিচাই মই ফাৰ্ষ্ট মানে ভন্টিয়ে মই ফাৰ্ষ্ট আৰু এয়া খুৰী বহি আছে তাৰপিছত ভাবিলো দুখনমান ফটো ক্লিক কৰি লওঁ মানে তাই মেহেন্দিৰ কাৰণে এখন থাল আনিছিলে মেহেন্দিসমূহ ডেকৰেট কৰি ফটো ক্লিক কৰাবলৈ কিন্তু সেইখিনি সজোৱা হোৱাই নাছিলে তাৰপিছত তাই মোক ক'লে যে সজাই দে তাৰপিছত ফটো কেইখনমান ক্লিক কৰি লওঁ তাৰপিছত এয়া এতিয়া মই ধুনীয়াকৈ মেহেন্দি প্লেটখন সজাই দিছোঁ আৰু কেইখনমান ভাবিছোঁ যে ফটো ক্লিক কৰি লওঁ আৰু সকলোখিনি অহা নাছিলে যিহেতু মেহেন্দি বুলি ক'লে ছোৱালীবোৰ আহিলেহে ভাল লাগে নহয় জানো তাৰপিছত এয়া তাই ভিডিঅ' মানে কেইটামান ল'লোঁ আৰু ফটো কেইখনমানো ক্লিক কৰিলোঁ তাৰপিছত এয়া মেহেন্দি আৰ্টিষ্টগৰাকীয়ে তাইক এতিয়া ধুনীয়াকৈ মেহেন্দি লগাবলৈ ষ্টাৰ্ট কৰি দিছে আৰু বিৰাটেই ধুনীয়াকৈ মেহেন্দিখিনি লগাইছিলে আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে দেখিব বিৰাটেই ধুনীয়া হৈছিলে মেহেন্দিখিনি লগোৱা আৰু এয়া পেণ্ডেলৰ কাম কৰি আছে গোটেইখিনি কমপ্লিট হোৱাকৈ নাই আৰু লাহে লাহে হ'বগৈ যিহেতু এতিয়া আগদিনা মানে আৰু কৰি আছে কাম আৰু তাৰ মাজতে আমি এতিয়া মেহেন্দি লগাই আছোঁ মেহেন্দি বুলি ক'লে ছোৱালীবোৰ সকলোবোৰ থাকিলেহে ভাল লাগে নহয় জানো মই যিহেতু অলপ সোনকালে আহিছিলোঁ সকলোবোৰ আহি পোৱা নাই বাৰু এগৰাকীকৈ সকলো আহি আছে আৰু এয়া ভণ্টিহঁত সিহঁতৰ লগতো অলপমান ভিডিঅ' লৈ ল'লোঁ যিহেতু সকলোকে মানে ৰাখিব বিচাৰো মই ভিডিঅ'বোৰত যিহেতু মানে মেমৰি হিচাপেও থাকি যায় পিছত চাবলেও হয় নহয় জানো ভালো লাগে সেইবাবে সকলোকে মই ভিডিঅ'বোৰত উঠাবলৈ চেষ্টা কৰোঁ ৰাখিবলৈ চেষ্টা কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ একেবাৰেই নাপাহৰিব আৰু এয়া ময়ো মেহেন্দিৰ ফাংচনত আহিছোঁ যিহেতু আৰু ময়ো অলপ মেহেন্দি এয়া লগাই ল'লোঁ ভণ্টি এগৰাকীয়ে লগাই দিছে এই ভণ্টিগৰাকী হৈছে কইনাৰ পেহীয়েকৰ জীয়েক দেই তাৰপিছত এয়া আমাৰ ভণ্টিকেইজনীও আহিলে ৰিচাইও এয়া মেহেন্দি লগাই আছে এয়া মোৰ বৰবাৰ ছোৱালীজনীও আহিলে দাদাৰ ছোৱালীজনীও গোটেইখিনি আহিলে আৰু এনেদৰে ছোৱালীবোৰ এজনীকে আহি আছে আৰু শেষত গোটেইখিনি মানে একেলগে লগ হ'লো ভালো লাগিলে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব কেনেকৈ কি কৰিছোঁ গোটেইখিনি দেখা পাব Okay.
দেখিছেনে এতিয়া গোটেইখিনি মানুহ আহিলে আৰু আমি ইমানেই বেছি ফূৰ্তি কৰিছো তাৰ মাজতে এয়া খুৰীহতে একদম নিজে সেলফি লৈ মানে মেহেন্দি আঁকি একেবাৰে ক'ব নোৱাৰা হৈ আছে আৰু এয়া আমাৰ কইনাৰো অলমোস্ট এখন হাতত কমপ্লিট হৈছেগে আৰু লগোৱা তাৰপিছত এয়া সব মানে একলগ হৈছো বিৰাটেই বেছি ভাল লাগিছে আৰু এনেকুৱা মুহূৰ্তবোৰ বিৰাট বেছি ভাল লাগে নহয় জানো আৰু এয়া দুইজনী ভণ্টিয়ে দেখিছেনে হেতৰ মেহেন্দিখিনি দেখাইছে দুইজনীয়ে মানে আগতীয়াকে লগাই একেবাৰে ৰেডি হৈ আছে আৰু মানে আমাতকে বেছি ফূৰ্তি খুৰীহতে কৰিছে এয়া দেখিছেনে একদম মানে ক'ব নোৱাৰা হৈ আছে তিনিওগৰাকী আৰু তিনিওগৰাকী মানে বিৰাটেই বেছি ফূৰ্তিত থাকে বিৰাটেই বেছি জমনি কৰি থাকে ভাল লাগে আৰু এয়া আমিও একদম নিজৰ নিজৰ কাম কৰি আছো সকলোৱে মানে মেহেন্দি লগত বিজি আৰু মেহেন্দিৰ দিনা এনেকে সকলোৱে এজনীয়ে আনজনীক লগালে বা মেহেন্দি লগালেহে হাতখনত ভাল লাগে নহয় জানো আৰু সকলোৱে গ্ৰীণ পিন্ধি আহিছে হেতুও ভাল লাগিছে আৰু আমি এনেদৰে মানে ফূৰ্তি কৰিলো মেহেন্দিও এনজয় কৰিলো আপোনালোকে জনাব যে আজিৰ ভিডিঅটো চাই কেনেকুৱা লাগিলে আৰু যদি ভাল লাগিলে প্লিজ লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো আজিলৈ ইমানেই আছিল আকৌ এটা নতুন ভিডিঅলৈ আহি আছো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব যিহেতু বিয়াৰ নতুন নতুন ভিডিঅ' আহি থাকিব